আজি কারেন্ট অ্যাফেয়ার্সৰ কেইটামান MCQ লৈ আহিছো। তুমি প্ৰথমটো কুৱেশ্যন আৰম্ভ কৰো। Which country organized the Mission Mood Cataract Surgery campaign? কোনখন দেশত মিছন মুড কেটাৰেক্ট চাৰ্জাৰী অভিযান আয়োজন কৰা হৈছিল? অপশ্যন কেইটা হ'ল ইজৰাইল, ইণ্ডিয়া, ইণ্ডোনেছিয়া, ইটালী। উত্তৰটো হ'ব অপশ্যন বি, ইণ্ডিয়াত কেটাৰেক্ট অভিযানটো চলোৱা হৈছিল। নেক্সট কুৱেশ্যন। As per a new research, astronauts in longer space missions encountered enlargement of which part of the body? এটা নতুন গৱেষণাৰ মতে দীঘলীয়া মহাকাশ অভিযানত মহাকাশচাৰীসকলে শৰীৰৰ কোনটো অংশৰ বৃদ্ধিৰ সন্মুখীন হয়? আৰ্টেৰিজ, ভেন্ট্ৰিকলছ, নাৰ্ভছ, পেনক্ৰিয়াছ। উত্তৰটো হ'ব অপশ্যন এ, অপশ্যন বি, ভেন্ট্ৰিকলছ। এইটো আমাৰ মগজুত থাকে। Next question. Power Ministry has asked which institution to initiate the process of coupling multiple power exchanges? শক্তি মন্ত্ৰালয়ে প্ৰশ্ন কৰিছে কোনটো প্ৰতিষ্ঠানে একাধিক শক্তি বিনিময় সংযোজন প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে? এইটো অপশ্যন কেইটাৰ মাজত উত্তৰটো হ'ব অপশ্যন বি, CERC, অৰ্থাৎ Central Electricity Regulatory Authority. Next question. Which state or या फिर UT launched the celebrities associated with Shimla map? কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে চিমলাৰ সৈতে জড়িত চেলিব্ৰিটি মেপ মুকলি কৰিছিল? অপশ্যন কেইটা হ'ল ছিকিম, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড এবার জম্মু এণ্ড কাশ্মীৰ। উত্তৰটো হ'ব অপশ্যন বি, হিমাচল প্ৰদেশত চেলিব্ৰিটি মেপটো মুকলি কৰিছে। নেক্সট কুৱেশ্যন। Which state repealed the Protection of Right to Freedom of Religion Act 2022, known as the Anti-Conversion Law? কোনখন ৰাজ্যই ধৰ্ম স্বাধীনতাৰ অধিকাৰৰ সুৰক্ষা আইন 2022, যা ধৰ্মান্তৰীকৰণৰ বিৰোধী আইন বুলি জনা যায়, বাতিল কৰিছিল? অপশ্যন কেইটা হ'ল কেৰালা, কৰ্ণাটকা, অসম, উত্তৰাখণ্ড। উত্তৰটো হ'ব অপশ্যন বি, কৰ্ণাটক। Next question. Operation Kavach has been launched to crack down the maniac of drugs in which state? या फिर UT. কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত ড্ৰাগছৰ ভাবুকি দমন কৰিবলৈ অপাৰেশ্যন কাভাচ আৰম্ভ কৰা হৈছিল? অপশ্যন কেইটা হ'ল পাঞ্জাব, ছিকিম, নিউ দিল্লী या फिर গুজৰাট। উত্তৰটো হ'ব অপশ্যন চি, নিউ দিল্লীত অপাৰেশ্যন কাভাচটো আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যন। ইন হুইচ চিটি দ্য ক্ৰেডাই গাৰ্ডেন পিপলছ পাৰ্ক ৱাজ ইনগ্ৰেটেড বাই ইউনিয়ন মিনিষ্টাৰ অমিত শ্বাহ? কোনখন চহৰত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে ক্ৰেডাই গাৰ্ডেন পিপলছ পাৰ্ক উদ্বোধন কৰিছিল? অপশ্যন কেইটা হ'ল নিউ দিল্লী, বাৰাণসী, আহমেদাবাদ, লক্ষ্ণৌ। উত্তৰটো হ'ব অপশ্যন চি, আহমেদাবাদত কৰিছিল। নেক্সট কুৱেশ্যন। Which institution issued guidelines on information security practices for government entities for safe and trusted internet? কোনটো প্ৰতিষ্ঠানে সুৰক্ষিত আৰু বিশ্বাসযোগ্য ইণ্টাৰনেটৰ বাবে চৰকাৰী তথ্যসমূহৰ বাবে তথ্য সুৰক্ষা পদ্ধতিৰ নিৰ্দেশনা জাৰি কৰিছিল? অপশ্যন কেইটা হ'ল নাছকম, চাৰ্ট, CDAC, এফ নীতি আয়োগ। উত্তৰটো হ'ব অপশ্যন বি, CERT-IN, এইটো কৈছিল অৰ্থাৎ ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেঞ্চি ৰেছপন্স টিম। নেক্সট কুৱেশ্যন। Which country released the draft regulation for a green credit system? কোনখন দেশে গ্ৰীণ ক্ৰেডিট ব্যৱস্থাৰ খচৰা নিয়ম প্ৰকাশ কৰিলে? অপশ্যন হ'ল শ্ৰীলংকা, ইণ্ডিয়া, চাইনা, আফগানিস্তান। এইটো উত্তৰটো হ'ব অপশ্যন বি, ইণ্ডিয়া। Next question. Which institution released the guidelines for promoting community boiler for cluster of small scale industries? কোনটো প্ৰতিষ্ঠানে ক্লাষ্টাৰ অফ ক্ষুদ্ৰ উদ্যোগৰ বাবে কমিউনিটি বইলাৰ প্ৰচাৰৰ বাবে নিৰ্দেশনা প্ৰকাশ কৰিছিল? এইটো অপশ্যন কেইটাৰ মাজত উত্তৰটো হ'ব অপশ্যন বি,
সিপিসিবি অর্থাৎ দ্য সেন্ট্রাল পলিউশন কন্ট্রোল বোর্ড দেখানো করেছে। নেক্সট কোয়েশ্চেন, হুইচ ইনস্টিটিউশন লঞ্চ দ্য ন্যাশনাল ক্যাম্পেইন এডিকশন ফ্রি অমৃতকাল? কোন প্রতিষ্ঠানে আরম্ভ করলে রাষ্ট্রীয় অভিযান নিশা মুক্ত অমৃতকাল? অপশন কি হল নীতি আয়োগ, এফএসএসআই, এনসিপিসিআর, এবার আইএমএ। উত্তরটি হব এনসিপিসিআর অর্থাৎ অপশন সি টু কারেক্ট রাখবো, যা ন্যাশনাল কমিশন ফর প্রোটেকশন অফ চাইল্ড রাইটস বুলি কোৱা হয়। ইয়াৰ ফুল ফর্মটো এনসিপিসিআর। কাজের কারণে এইখিনিয়ে। আসাম জিকেৰ প্ৰথম question হ'ল which of its the largest wetland in Assam? অসমৰ কোনটো জলাশয় আটাইতকৈ ডাঙৰ? এইকেইটাৰ মাজত উত্তৰটো হ'ব হৰ্ণবিল হ'ল অসমৰ আটাইতকৈ ডাঙৰ জলাশয়। নেক্সট, in which year কাজিৰঙা নেশ্যনেল পাৰ্ক became a tiger reserve? কোন বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পাৰ্ক সংৰক্ষিত বনাঞ্চলত পৰিণত হৈছিল? এইটো শুদ্ধটো হ'ব 2006 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো বাঘ সংৰক্ষিত বনাঞ্চলত পৰিণত হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল in which of the following year coal was discovered in Assam? কোনটো বছৰত অসমত কয়লা আৱিষ্কাৰ হ'ল? শুদ্ধটো হ'ব অপশ্যন এ 1825 চনত অসমত কয়লা আৱিষ্কাৰ হৈছিল। কোলটো প্ৰথমে ডিস্কভাৰ কৰিছিল ব্ৰিটিছ ছাৰ্ভেয়াৰ লেফটেনেণ্ট উইলকক্স 1825 চনত ডিস্কভাৰ কৰে। আৰু প্ৰথমত কেতিয়াৰ কি কোল মাইনিংটো হৈছিল এইটো কৰিছিল চি.এ. ব্ৰুচ ইন 1828 চনত। কোল মাইনিংটো আৰম্ভ কৰিছিল চি.এ. ব্ৰুচে 1828 চনত। নেক্সট কুৱেশ্যন, এছিয়াছ ফাৰ্ষ্ট ছাকচেছফুল মেকানিকেলি ড্ৰিল্ড অইল ৱেল was drilled in Assam way back in 1867. এছিয়াৰ প্ৰথমটো সফল যান্ত্ৰিকভাৱে খনন কৰা তেল কোপ্ত 1867 চনত অসমৰ ক'ত ঠাইত খনন কৰা হৈছিল? এইটো শুদ্ধটো হ'ব অপশ্যন ডি মাকুমত খনন কৰা হৈছিল। আৰু এইটো মাকুমটো হ'ল মাৰ্ঘেৰিটাৰ ওচৰতে হয় ঠাইটো মাকুম, আপাৰ আছামত পৰে এইটো। নেক্সট কুৱেশ্যন, red laterite soils are found in which of the following areas in Assam? অসমৰ তলৰ কোনটো অঞ্চলত ৰঙা লেটেৰাইট মাটি পোৱা যায়? এইটো শুদ্ধটো হ'ব অপশ্যন এ কাৰ্বি হিলছ এণ্ড ডিমা হাছাও। ৰঙা লেটেৰাইটৰ মাটিটো পোৱা যায়। নেক্সট কুৱেশ্যন, the length of ব্ৰহ্মপুত্ৰ within Assam is? অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্যটো কিমান? এইটো শুদ্ধটো হ'ব অপশ্যন বি 720 কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য অসমত। নেক্সট কুৱেশ্যন, the approximate share of Assam in India's annually production of tea is? ভাৰতৰ বাৰ্ষিক চাহ উৎপাদনত অসমৰ আনুমানিক অংশ কিমান? এইটো শুদ্ধটো হ'ব অপশ্যন বি 55% হয় বাৰ্ষিক উৎপাদনত। বছৰি ভাৰতত যিমান চাহ উৎপাদন হয় তাৰ মাজত 55% অকল অসমে উৎপাদন কৰে। নেক্সট কুৱেশ্যন, which national park in Assam is one of the largest strongholds for the wild water buffalo? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বন্যজল মহৰ অন্তিম দুৰ্গসমূহৰ ভিতৰত অন্যতম? এইটো শুদ্ধটো হ'ব অপশ্যন বি কাজিৰঙা নেশ্যনেল পাৰ্কটো হয় বন্যজলমহৰ বাবে এটা অন্যতম ঠাই বুলি ক'ব পাৰি। নেক্সট কুৱেশ্যন, literacy rate of women in Assam according to 2011 census 2011 চনৰ লোকপিয়ল অনুসৰি অসমত মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান? এইটো শুদ্ধটো হ'ব অপশ্যন বি 66.27% অসমত মহিলাৰ শিক্ষিতৰ হাৰ। নেক্সট কুৱেশ্যন, when Assam's Kaziranga was declared as a national park?
অসমৰ কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? এইটো শুদ্ধটো হ'ব অপশ্যন বি 1961 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ডিক্লেয়াৰ কৰা হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য হাইয়েষ্ট পিক অফ কাৰ্বি হিলছ? কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগটো কি? এইটো শুদ্ধটো হ'ব অপশ্যন এ সিংহাসন, আৰু এইটোৰ উচ্চতা প্ৰায় 1360 মিটাৰ হয় সমুদ্ৰ পৃষ্ঠৰ পৰা। নেক্সট কুৱেশ্যন, Assam's newest district, Majuli, is carved out of which of the districts? অসমৰ নতুন জিলা মাজুলী তলৰ কোনখন জিলাৰ পৰা খোদিত কৰা হৈছে? এইটো শুদ্ধটো হ'ব অপশ্যন চি যোৰহাটৰ পৰা এইটো লোৱা হৈছে মাজুলী জিলাটো। নেক্সট কুৱেশ্যন, which of the following is the district headquarter of newly created Baksa district? তলৰ কোনটো নতুনকৈ সৃষ্টি হোৱা বাক্সা জিলাৰ মুখ্য জিলা কাৰ্যালয়? এইটো শুদ্ধটো হ'ব অপশ্যন বি মুছাহালপুৰ, এইটো হ'ল বাক্সা জিলাৰ এইটো হেডকোৱাৰ্টাৰ। নেক্সট কুৱেশ্যন, which among the following is not a principal tributary of ব্ৰহ্মপুত্ৰ? তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ নহয়? এইটো শুদ্ধটো হ'ব অপশ্যন ডি সোনাই, এইটো ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ হয় নহয়। আৰু ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈকেইটা হ'ল সোৱণশিৰি, জীয়া বৰালি, ধনশিৰি, পুথিমাৰী, অগালদিয়া আৰু মানাস, এইকেইটা হ'ল ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ। এইকেইটা মনত ৰাখিব লাগিব। নেক্সট কুৱেশ্যন, which of the following north-eastern state shares the longest boundary with Assam? তলত উল্লেখ কৰা উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘলীয়া সীমাৰেখা ভাগ কৰে? এইটো শুদ্ধটো হ'ব অপশ্যন বি মেঘালয় কৰে। আৰু এইটো কিমান দীঘল সীমাৰেখাটো ভাগ কৰে যদি সোধে তেনেহ'লে হ'ব এইটো 884.9 কিলোমিটাৰ সীমাৰেখাটো ভাগ কৰে। আজিৰ কাৰণে এইখিনিয়ে। 2024 লোকসভা ইলেকশ্যনটো সমাপ্ত হ'ল আৰু NDA মেজৰিটি সাব্যস্ত কৰিবলৈ সক্ষম হৈছে, আৰু প্ৰবাবলি নৰেন্দ্ৰ মোদীয়ে 8 জুন তাৰিখে শপত গ্ৰহণ কৰিব। কিন্তু এই আমাৰ লোকসভা ইলেকশ্যনৰ প্ৰতি দেশ বিদেশৰ কেনেকুৱা দৃষ্টি সেইটো আজি আমি অলপ জানিবলৈ চেষ্টা কৰিম। এটা এছিয়ান ৰাইটাৰ হয় যিয়ে লিখিছে নেকি, এইবাৰ আমাৰ ইণ্ডিয়াৰ গ্ৰোথটো আমি যে 8%কে বছৰি গ্ৰোথ কৰি আছিলোঁ সেইটো প্ৰায় এইবাৰ কমি যাব। ইটছ ওন বি ইজি বুলি লিখিছে। ইণ্ডিয়া ৱান্টছ টু বি দ্য নিউ চাইনা বাট ইটছ ওন বি ইজি। ই প্ৰবাবলি হয়তো চাইনাৰ হ'ব ৰাইটাৰটো, নামটোৱে সেনেকুৱা লাগি আছে। আৰু ই অলপ ভাৰতক কিবা এনেকুৱা ফিল লাগি আছে যিটো ই ভাৰতক অলপ নিম্ন চকুৰে চাই আছে। কিন্তু আমি আকৌ যদি CNN-ৰ ৰিপৰ্ট যদি চাওঁ এইটো আকৌ লিখিছে ষ্টিল এ ষ্ট্ৰং ষ্টৰি, কাৰণ আমি জানো যে এইবাৰ আমাৰ কোলিশ্যন গভৰ্ণমেণ্ট হ'ব। আৰু ইয়াতে লিখিছে অন ডিৰেল ইটছ ইকনমিক বুম, মানে আমাৰ যে ইকনমিক গ্ৰোথটো আছে তাতে কোনো পৰিৱৰ্তন দেখিবলৈ পোৱা নাযাব বুলি এইটো এটা আনুমানিক লগাইছে CNN ৰিপৰ্টে। আৰু যদি আমি চাওঁ পাকিস্তানৰ এইটো কেনেকুৱা ভাবুকি আছে বা পাকিস্তানে কি মন্তব্য কৰিছে, এতে লিখিছে পাকিস্তান এক্সপেক্টছ নো চেঞ্জ ইন ইণ্ডিয়ান পলিচি আফটাৰ মোদিজ বেটাৰ উইথ উইন। পাকিস্তান আৰু ইণ্ডিয়াৰ ৰিলেশ্যনশ্বিপৰ মাজত কোনো চেঞ্জ নহ'ব বুলি এটা অনুমান লগাইছে। আৰু আমি যেতিয়া চাওঁ যে আমাৰ যে চুবুৰীয়া আৰু দেশবোৰ যে আছে তেনে সিহঁতৰ কেনেকুৱাই, এইটো আমি জানো যে শ্ৰীলংকাৰ প্ৰেছিডেণ্ট আৰু এই বাংলাদেশৰ PM এইটো আমাৰ চেৰিমনি যে হ'ব ওৰ্থ চেৰিমনি যে বুলি কোৱা হয় প্ৰাইম মিনিষ্টাৰৰ, তাতে উপস্থিত থাকিব বুলি জনা গৈছে। US প্ৰেছিডেণ্ট জো বাইডেনেও PM মোদীক এনেকৈ নৰেন্দ্ৰ মোদীকে কংগ্ৰেচুলেশ্যন জনাইছে এইবাৰ 3rd টাৰ্মৰ কাৰণে, কাৰণ এতিয়া ইণ্ডিয়াৰ গভৰ্ণমেণ্টটো হ'ব যিহেতু। কিন্তু লোকসভা ইলেকশ্যনৰ পিছত এইটো ৰিয়েকশ্যনটো চাওক, ই কানাডা বুলি কৈছে যে ইণ্ডিয়া নেকি ছেকেণ্ড লাৰ্জেষ্ট ফৰেন ট্ৰেড হ'ব ইহঁতৰ ডেম'ক্ৰেচিৰ কাৰণে। চাইনা হ'ল প্ৰথম আৰু ৰাছিয়াক 3rd নম্বৰত ৰাখিছে। ভাবক একবাৰ ভাবি চাইছে নাই, ৰাছিয়া দেশক 3 নম্বৰত ৰাখিছে আৰু ভাৰতক 2 নম্বৰত, মানে ইহঁতৰ যে কেনেকুৱা ৰিপৰ্ট পাব্লিছ কৰে নহয়। আৰু চাইনাই কি কৈছে, চাইনাই কি কৈছে এইটো আমি যদি জানিবলৈ চেষ্টা কৰোঁ তে কয় ষ্টেবল ৰিলেশ্যনশ্বিপ থাকিব, মানে আৰু হ'লে হ'ব নহ'লে নাই, ইমান কিবা
আর কি ইন্টারেস্টটো দিয়া নাই, ইন্টারেস্ট দিয়া নাই আৰু কংগ্ৰেচুলেশ্যনটো কৰিছে এজ ইউজুৱেল। আপুনি কি ভাবে এই দেশ বিদেশৰ দৃষ্টিকোণ আমাৰ ভাৰতৰ প্ৰতি? আপুনি কমেণ্টত নিশ্চয় কমেণ্ট কৰি জনাব। তো আমি আজিৰ কাৰণে এইখিনিতে সমাপ্ত মাৰিম।